আপোনাৰ বাবে ভাল দিন আহিছে কি ক'ব প্ৰথম বহুত বহুত ধন্যবাদ মোৰ বাবে নহয় টিংখাং ব্লক কংগ্ৰেছ কমিটি টিংখাং মহিলা কংগ্ৰেছ যুৱ কংগ্ৰেছ চিচেল এছপি চেল আমাৰ মণ্ডল কংগ্ৰেছ কমিটি ব্লক কংগ্ৰেছ কমিটি আৰু ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ সকলোৰে বাবে এটা আনন্দৰ খবৰ যিদৰে তেওঁলোকে আশাৰে বিচাৰিছিলে যে এইবাৰ টিংখাঙৰ পৰা কংগ্ৰেছৰ হৈ মই যাতে যুঁজখনত অৱতীৰ্ণ হ'ব পাৰোঁ আৰু সেই হিচাপে AICC অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মোক এই ফিল্ডত নমাই দিছে আৰু যিদৰে আমাক টিংখাং ব্লক কংগ্ৰেছ কমিটি যিটো উপহাৰ দিছে যুঁজিবৰ কাৰণে যিটো আশা কৰি দিছে আমি যাতে তাৰ এটা উপহাৰ আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিক AICCক যাতে ঘূৰাই দিব পাৰোঁ আমি যাতে জয়ী হৈ আমি বিপুল ভোটৰ ৰাইজৰ আশীক লৈ আমি যাতে জয়ী হৈ যাব পাৰোঁ আৰু টিংখাঙৰ সামগ্ৰিক বিকাশৰ কাৰণে আমি যাতে সেৱা কৰিব পাৰোঁ সেইখিনি অনুভৱ আমাৰ প্ৰতি মুহূৰ্তত প্ৰতিটো পলে পলে অনুপলে আমাৰ এতিয়া মনলৈ আহি আছে আৰু সেইখিনি লৈ আমি আগবাঢ়িম কাম কৰিম যুঁজিম প্ৰথম প্ৰত্যাহ্বান হ'ব আপোনাৰ ধৰক দুবাৰৰ যিহেতু বিধায়ক বিগত বৰ্ষৰ মন্ত্ৰী হিচাপে কাৰ্য বিমল বৰা গতিকে কেনেধৰণৰ ৰণনীতি লৈ আগবাঢ়িব মই ভাৰতীয় জাতীয় আমাৰ বিজেপিৰ যিগৰাকী প্ৰাৰ্থী বিমল বৰা ডাঙৰীয়ালৈ মই আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ তেওঁ যোৱা 10টা বছৰ ইয়াতে বিধায়ক আছে মন্ত্ৰী হ'ল তেখেতেও নিশ্চয় টিংখাঙৰ কাৰণে উন্নয়নৰ কাৰণে চেষ্টা কৰিছিলে মই গতিকে তেওঁ আগবাঢ়ক তেওঁলৈও শুভকামনা জনাইছোঁ আৰু আমি বিচাৰিছোঁ এতিয়া প্ৰাৰ্থিত্বৰ কাৰণে আমি হৈ আছিলে বহুদিন ৰ'লোঁ প্ৰাৰ্থিত্ব আমাক দিছে কিন্তু এতিয়া জিকাটো সম্পূৰ্ণ ৰাইজৰ একদম ভোটাধিকাৰৰ ওপৰত নিৰ্ভৰ কৰিব ৰাইজে কেনেধৰণৰ আদৰ্শ লৈ কি তেওঁলোকে সপোন লৈ পিনে আগবাঢ়িছে বা কাক ভোট দিব সেইখিনি ৰাইজে বিচাৰি কৰিব আৰু আমি আশা কৰিছোঁ ৰাইজে এইবাৰ যিসকলে যোৱা 10 বছৰত অপশাসন কৰিলে দুৰ্নীতি কৰিলে যিসকলে সমাজৰ কল্যাণৰ কাৰণে ৰাজনৈতিক প্ৰতিনিধি হৈ কেৱল পৰিয়ালৰ সম্পদ গঢ়াত যোৱা 10টা বছৰ ব্যস্ত থাকিলে তেওঁলোকৰ বিৰুদ্ধে এই যে অৰ্থনৈতিক অনগ্ৰসৰতা ৰাজ্যখনক গ্ৰাস কৰিলে এই অৰ্থনৈতিক অনগ্ৰসৰতাৰ ৰাজ্যখনক উদ্ধাৰ কৰিবৰ কাৰণে 35 লাখ যুৱক যুৱতী শিক্ষিত অসমৰ তেওঁলোকক যাতে ভৱিষ্যত সংস্থাপন হয় তেওঁলোক যাতে আৰ্থিকভাৱে স্বাৱলম্বী হয় আৰু মহিলাসকলে বিশেষকৈ আৰ্থিকভাৱে যাতে স্বাৱলম্বী হ'ব পাৰে অসমৰ সামগ্ৰিক বিকাশৰ কাৰণে টিংখাঙৰ যিবিলাক সমস্যা আছে সেইবিলাক সমস্যা সমাধানৰ কাৰণে ৰাস্তা বাট পথ আৰু বান গৰাখহনীয়াই যিদৰে আমাক সদায় জুৰুলা কৰি আহিছে আমাৰ কৃষকসকলৰ উৎপাদিত সামগ্ৰীসমূহে যাতে উচিত মূল্য পাব তেওঁলোকক যাতে আমি সুব্যৱস্থা কৰিব পাৰোঁ টিংখাঙৰ বুকুত জন্মগ্ৰহণ কৰা মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলে যাতে বিশ্ববিদ্যালয়ৰ পদূলিমুখত যাতে পদধূলা দিব পাৰে আমি সেইখিনি সেৱা কৰাৰ সংকল্প লৈ পিনে আগবাঢ়িছোঁ আৰু তেওঁলোকৰ এতিয়া দেখিছোঁ 10টা বছৰ শাসন কৰিছে তেওঁলোকে সকলোতে দেখিছেনে ধনবল বাহুবল দেখুৱায় কিন্তু মই আশা কৰিছোঁ ৰাইজৰ মৰমৰ যিটো আশীষ হ'ব ৰাইজে যিখিনি বিচাৰিব সেইখিনি যাতে সমাধান কৰিব পাৰোঁ আৰু এটা একদম সততাৰে শুদ্ধ মনেৰে আমি ইয়াত এই টিংখাঙলৈ আহিছোঁ ৰাইজৰ সেৱা কৰিবৰ কাৰণে আপোনালোকে চব প্ৰাক্তন আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধেও যেতিয়া লোকসভাত যুঁজিছিলে তেওঁ যোৰহাট লোকসভা সমষ্টিৰ পৰা তেওঁৰ কাৰণে গোটেই কেবিনেটখন বহি লৈছিলে 100 কোটিতকৈ বেছি টকা খৰচ কৰিছিলে কিন্তু সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো দক্ষতা তেওঁৰ যিটো স্কিল তেওঁৰ যিটো পাৰফৰ্মেঞ্চ পাৰ্লিয়ামেণ্টৰ গোটেই ভাৰতবৰ্ষক যিটো নয়নত তেওঁ দোলায়িত হ'বলৈ সক্ষম হৈছে উঠি অহা নতুন প্ৰজন্মৰ নয়নত তেওঁ দোলায়িত হ'বলৈ সক্ষম হৈছে তেওঁলোকৰ দক্ষতাৰ কাৰণে আমি সেইগৰাকী শক্তিশালী নেতাৰ নেতৃত্বত আমি কাম কৰিম আমি আশা কৰিছোঁ টিংখাংবাসীয়ে এইবাৰ পৰিৱৰ্তনৰ কাৰণে নতুন সময়ৰ এইটো বিচাৰি আশা কৰি আৰু আমি হাতত হাত ধৰি আমি যাতে চুকাফা শংকৰ মাধৱ আজানৰ এই পুণ্যভূমিত বসবাস কৰা ৰাইজৰ কল্যাণৰ কাৰণে সেৱাৰ কাৰণে যাতে কাম কৰিব পাৰোঁ তাকে প্ৰভু ভগৱন্তৰ ওচৰত আমি আশীষ বিচাৰিছোঁ পূৰ্বতে যিহেতু টিংখাং বিধানসভা সমষ্টি কংগ্ৰেছৰ এটা মজবুত ভেটি আছিলে হয় মাজতে যিহেতু কিছু দুৰ্বল হৈছিলে গতিকে তৃণমূল পৰ্যায়ৰ সকলোৱে নতুন প্ৰাৰ্থী আশা কৰিছিলে গতিকে গতিকে তৃণমূল পৰ্যায়ত আছিলে কেনেধৰণৰ এইবাৰ নাই এতিয়া তৃণমূল পৰ্যায়ৰ পৰা একদম সকলোৱে আগ্ৰহেৰে বাট চাই আছিলে যে টিকেটটো কেতিয়া ঘোষণা কৰে যোৱা ৰাতি যেতিয়া ঘোষণা কৰিছে একদম আমি 2টা বজালৈকে ৰাইজৰ ইমান আশীষ যাচিছে ফোনেৰে সকলোৱে আজি দেখিছে কেনেকৈ একদম ওলাই আহিছে ৰাইজে ইমান একদম সেই ভিতৰৰ অঞ্চলৰ পৰা
কেৱল নিজৰ যে সেইটো যে এটা প্ৰাৰ্থিত্ব দিছে সেইখিনিকে তেওঁলোকে আনন্দখিনি প্ৰকাশ কৰিবৰ কাৰণে আহিছে আৰু চবেই প্ৰতিশ্ৰুতি দিছে অহা 25 দিনত সকলোৱে যুঁজিব, একদম নিৰন্তৰভাৱে যুঁজিব, যাতে অপশাসনটো, দুৰ্নীতিটো, ভ্ৰষ্টাচাৰ আৰু স্বৈৰাচাৰী যিটো এইটো শাসন ব্যৱস্থা তাক যাতে আমি পৰিসমাপ্তি ঘটাব পাৰোঁ। আৰু বিশেষকৈ অসমীয়া জাতিৰ এইবাৰ অসমীয়া ৰাইজে অসমৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে, গণতন্ত্ৰ সুৰক্ষা কৰিবৰ কাৰণে, সাংবিধানিক প্ৰমূল্যবোধ বজাই ৰাখিবৰ কাৰণে তেওঁলোকে ভোট দিব। আৰু তেওঁলোকে যিটো সাম্প্ৰদায়িক ধৰ্মীয় বিভাজনমুখী সেই দৰ্শনক আঁকোৱালি নলৈ তেওঁলোকে সেই ভাৰতৰ সংবিধানক ৰক্ষা কৰিবৰ কাৰণে যুঁজ দিব। অসমীয়াৰ সুসন্তান অসমৰ হীৰত, অসমীয়া জাতিৰ হীৰত স্বৰ্ণিল মুকুট পিন্ধাই গোটেই জগতত জিলিকাই থৈ যোৱা, আমাৰ সংগীত জগতত আলোড়ন সৃষ্টি কৰা অসমীয়া জাতিৰ হৃদয়ৰ স্পন্দন, নয়নৰ মধ্যমণি আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ আমাৰ সকলো ৰাইজে এবাৰ তেওঁৰ সেই যে মৃত্যু হ'ল তাৰ ন্যায় বিচাৰি এইখন চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে ভোট দিব। আৰু আমি সকলোৱে কৈছে যে যেতিয়ালৈকে আমাৰ এই বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে জুবিন গাৰ্গৰ কেতিয়াও মৃত্যুৱে কেতিয়াও ন্যায় নাপায়, পৰিয়ালে ন্যায় নাপায়। এইটো এটা এবাৰ ফেক্টৰ হ'ব। এইটো আমি তাক পলিটিকেল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা নাই, কিন্তু য'তেই আমি দেখিছোঁ ৰাইজে কৈছে আপুনি চাওক আশীৰ্বাদ যাত্ৰা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আশীৰ্বাদ যাত্ৰা কৰোঁতে চবতে কেনেকৈ চিঞৰিছে জয় জুবিন দা, জুবিন দাক আমাক ন্যায় লাগে, জুবিন জাষ্টিছ ফৰ জুবিন দা কৈছে নহয়, শ্লোগানবোৰ দেখিছে। কিন্তু সকলো সেইখিনি আমি ভাবিছোঁ যদি ন্যায় দিব লাগে তেতিয়াহ'লে আমি গৌৰৱ গগৈ ডাঙৰীয়াক আমি মুখ্যমন্ত্ৰী আসনত বহাব লাগিব আৰু তেতিয়াহে আচলতে এইখিনিয়ে আমাৰ তেওঁলোকে ন্যায়টো পাব বুলি আমাৰ বিশ্বাস। চৰ্দাৰ বিপুল গগৈ ডাঙৰীয়া বিপুল ভোটত জয়ী হ'ব, কিয়নো 2021 চনতে তেখেতে আমাৰ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিল, কিবা কাৰণত টিকটটো নহ'ল আৰু সেইবাৰে 2021 যদি তেখেতে টিকটটো পালে হ'লে এইবাৰ মানে বৰ্তমানৰ বিধায়ক বিমল বৰা ডাঙৰীয়া ইমানখিনি পাবলৈ নাপালে। গতিকে এইবাৰ আমাৰ জয় নিশ্চিত। ডাঙৰীয়াৰ যিটো জনমানসত যিটো তেওঁৰ গুডউইল, সেই গুডউইলটোৰ কাৰণে আমি জিকিম। আৰু বিমল বৰা ডাঙৰীয়াৰ যি দুৰ্নীতি আৰু দাদাগিৰি ৰাজনীতি, গতিকে সেই দাদাগিৰি আৰু দুৰ্নীতিৰ সম্পত্তিৰ যি আহৰণৰ তেওঁলোকৰ যি ৰাজনীতিৰ যি আহিলা, আৰু আমাৰ শ্ৰদ্ধাৰ নেতা বিপুল গগৈ ডাঙৰীয়াই 15 বছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ লগত থাকি কেনেধৰণে শাসন কৰিব লাগে, দেশক শাসন কৰিব লাগে, জনতাক যেনেধৰণে মানে সহায় কৰিব লাগে। গতিকে ৰাজনীতিটো হৈছে এটা আহিলা, মানে জনসাধাৰণৰ সেৱা কৰা আহিলা। সেই সেৱা কৰা আদৰ্শৰে তেওঁ ৰাজনীতি কৰিবলৈ আহিছে। গতিকে টিংখঙৰ ৰাইজে তেওঁক বিপুলভাৱে আদৰণি দিব। এইবাৰ দুৰ্নীতিৰ বিৰুদ্ধে এখন যুঁজ হ'ব, নিশ্চয় আমাৰ নতুন মুখ পাইছে। সকলো দলীয় কৰ্মী কালি গধূলিৰ পৰা একদম পুৰা ভৰ হৈছে আমাৰ পাৰ্টীৰ ভিতৰত। সেইকাৰণে আমি এইবাৰ নিশ্চয় আমি জয় হ'ম। বিপুল গগৈ আচলতে তেখেতৰ ব্যক্তিত্ব কেনেধৰণৰ আচলতে? বিপুল গগৈ এজন আমাৰ টিংখঙৰ গৌৰৱ। বিপুল গগৈ বহুত ভদ্ৰ মানুহ। তেওঁ আপোনালোকে জানে আগতে 15 বছৰ কাল মাননীয় উপায়ুক্ত মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ লগত তেওঁ OSD আছিলে আৰু তেওঁৰ যেতিয়া বিধায়ক হোৱাই নাই তেতিয়াই তেওঁ বহুত ধৰণৰ কাম আমাৰ টিংখং সমষ্টিত কৰিছে। আমাৰ প্ৰথম মৰাণ আহোঁতে ৰাস্তাটো তেওঁৰ নেতৃত্বতে এই ৰাস্তাটো পকীকৰণ হ'ল। আমাৰ উপায়ুক্ত তৰুণ গগৈ ছাৰে ইয়াত আধাশিলা কৰিছিলে, আমালোকে বামুণবাৰীত আপোনালোকে দেখিছে। আৰু বিভিন্নজনক আমাৰ টিংখং সমষ্টিত বিভিন্নজনক এটা সময়ত তেওঁ চাকৰি দিলে, স্কুল কলেজ বনালে, বিভিন্ন অৱদান তেওঁ আছে টিংখং সমষ্টিত। আৰু এইবাৰ বিপুল গগৈ প্ৰায় নিশ্চিত যে জয় হ'ব আৰু টিংখংবাসী ৰাইজে সেইটোৱে বিচাৰিছে।